নমস্কাৰ বন্ধু বান্ধৱীসকল মই আকাশে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আকাশ ক্লাছেছত। বন্ধুসকল আজি মই আপোনালোকৰ বাবে লৈ আনিছোঁ 2019ৰ সমাজ বিজ্ঞানৰ কাকতৰ আৰ্হিত প্ৰস্তুত কৰা 2021 অসম টেটৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত। ইয়াত হিষ্ট্ৰী, জিঅ'গ্ৰাফি, ইকনমিক্স, পলিটিকেল সায়েন্স আৰু সোশ্যাল সায়েন্স পেডাগজিৰ মুঠ 60টা প্ৰশ্ন সন্নিহিত কৰা হৈছে। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পাব। যদি ভাল পায় তেনেহ'লে প্লিজ ইয়াক লাইক আৰু কমেণ্ট কৰিব আৰু লগতে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আকাশ ক্লাছেছ আছাম। তেন্তে আহক আমি আমাৰ আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, কোনদিনা মকৰ ক্ৰান্তীয় অঞ্চলত সূৰ্যৰ ৰশ্মি উলম্বভাৱে পৰে? The sun rays fall vertically on the Tropic of Capricorn on which day? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 1 21 জুন। আৰু এই দিনা উত্তৰ গোলাৰ্ধত আটাইতকৈ ছুটি দিন হয়। পৰৱৰ্তী প্ৰশ্ন, আছাম এক্সটেন্ডছ বিটুইন দিজ নৰ্থাৰ্ণ লেটিটিউড। অসম এই উত্তৰ অক্ষাংশবোৰৰ মাজত বিস্তৃত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 1 24 ডিগ্ৰী 8 মিনিট এণ্ড 28 ডিগ্ৰী 2 মিনিট। পৰৱৰ্তী প্ৰশ্ন, মানচিত্ৰত তেলৰ কুঁৱা সূচিত কৰিবলৈ ব্যৱহৃত পৰম্পৰাগত চিহ্নটো হৈছে দ্য কনভেনশ্যনেল চাইন ইউজ টু ইণ্ডিকেট অইল ৱেল ইন এ মেপ ইজ। শুদ্ধ উত্তৰ হ'ব ডাঠ কলা বৃত্ত চিহ্ন। নেক্সট কুৱেশ্যন, সূৰ্যৰ পৰা পোহৰ পৃথিৱীত উপনীত হ'বলৈ লোৱা সময় হৈছে দ্য টাইম টেকেন ফৰ দ্য লাইট ফ্ৰম দ্য ছান টু ৰিচ দ্য আৰ্থ ইজ। শুদ্ধ উত্তৰ অপশ্যন 4 8 মিনিট। পৰৱৰ্তী প্ৰশ্ন, বায়ুমণ্ডলৰ তলৰ স্তৰবোৰ ডেছৰ দ্বাৰা গৰম হয়? দ্য লোৱাৰ লেয়াৰ্ছ অফ দ্য এটমস্ফিয়াৰ আৰ হিটেড বাই। শুদ্ধ উত্তৰ হ'ব অপশ্যন 1 সোলাৰ ৰেডিয়েশ্যন বা সৌৰ বিকিৰণ। পৰৱৰ্তী প্ৰশ্ন, when the temperature decreases the atmospheric pressure, যেতিয়া তাপমাত্ৰা হ্ৰাস হয় বায়ুমণ্ডলীয় চাপ? শুদ্ধ উত্তৰ হ'ব অপশ্যন 1 ইনক্ৰিজেছ বা বৃদ্ধি হয়। নেক্সট কুৱেশ্যন, দ্য হাইয়েষ্ট ৱাটাৰফল ইন দ্য ৱৰ্ল্ড ইজ। পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাত হৈছে? শুদ্ধ উত্তৰ হ'ব অপশ্যন 1 এঞ্জেল ফলছ। পৰৱৰ্তী প্ৰশ্ন, চিনুক হৈছে ইয়াৰ এক উদাহৰণ? চিনুক ইজ এন এক্সাম্পল ফৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 লোকেল উইণ্ডছ বা স্থানীয় বতাহ। পৰৱৰ্তী প্ৰশ্ন, এ ৱাইড চেমিচাৰ্কুলাৰ ইণ্ডেণ্টেশ্যন অফ এ শ্ব'ৰলাইন ফৰ্মড বাই দ্য চি ৱেভছ ইজ কল্ড এজ। সাগৰীয় ঢৌৰ দ্বাৰা সৃষ্টি হোৱা উপকূলৰ এক বহল অৰ্ধবৃত্তাকাৰ ইণ্ডেণ্টেশ্যনক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন 1 বে বা উপসাগৰ। নেক্সট কুৱেশ্যন, the layer that reflects the radio waves back to the surface of the earth is the। পৃথিৱীৰ পৃষ্ঠলৈ ৰেডিঅ' তৰংগ প্ৰতিফলিত কৰা স্তৰটো হৈছে? অপশ্যন 2 আয়নস্ফিয়াৰ। পৰৱৰ্তী প্ৰশ্ন, দ্য নৰ্মেল চেলাইনিটি অফ অ'চেন ৱাটাৰ ইজ। সাগৰৰ পানীৰ স্বাভাৱিক লৱণতা হৈছে? শুদ্ধ উত্তৰ হ'ব অপশ্যন 4 33 to 37 গ্ৰাম পাৰ লিটাৰ। আৰু ডেড চিত থকা এই লৱণৰ পৰিমাণ হৈছে 280 গ্ৰাম পাৰ লিটাৰ, যাৰ ফলত ডেড চিত কোনো বস্তু তল নপৰে, সকলো বস্তুৱে পানীত উপঙি থাকে। পৰৱৰ্তী প্ৰশ্ন, 90 ডিগ্ৰী পূব দ্ৰাঘিমাংশ এই মহাদেশৰ কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যায়? 90 ডিগ্ৰী ইষ্ট লংগিটিউড passes through the center of this continent। শুদ্ধ উত্তৰ হ'ব অপশ্যন 1 এছিয়া। নেক্সট কুৱেশ্যন, স্ফিংক্স হৈছে? শুদ্ধ উত্তৰ হ'ব মানুহৰ মূৰ আৰু সিংহৰ শৰীৰৰ সৈতে মূৰ্তি। পৰৱৰ্তী প্ৰশ্ন, এই দেশক 1000 হ্ৰদৰ দেশ বুলি কোৱা হয়? দিছ কাণ্ট্ৰি ইজ কল্ড এজ দ্য লেণ্ড অফ 1000 লেকছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 4 ফিনলেণ্ড। পৰৱৰ্তী প্ৰশ্ন, দ্য চাউথাৰ্ণ গ্ৰাছলেণ্ড অফ টাইগাৰ আৰ কল্ড এজ। দক্ষিণ টাইগাৰ ঘাঁহনিবোৰক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 4 ষ্টেপছ। এয়া চাওক, এয়া হৈছে
টাইগাৰ দক্ষিণ ফালে থকা ষ্টেপেছৰ চিত্ৰ। পৰৱৰ্তী প্ৰশ্ন, ডেছ এ পূৰ্ব ফালে ইজিপ্তৰ সীমা গঠন কৰে। ডেছ ফৰ্মছ দ্য বাউণ্ডাৰী অফ ইজিপ্ট অন দ্য ইষ্ট। প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপশ্যন 1 নীল নদী। পৰৱৰ্তী প্ৰশ্ন, ঘাটিকাছ ৱেৰ, ঘাটিকাবোৰ কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 শিক্ষানুষ্ঠান। কুৱেশ্যন, দিল্লীৰ চুলতানসকলে তেওঁলোকৰ ৰাজ্যক বিভক্ত কৰিছিল। দ্য দিল্লী চুলতানছ ডিভাইডেড দিয়াৰ কিংডম ইনটু। শুদ্ধ উত্তৰ হ'ব অপশ্যন 1 সুবাজ। সুবাজ মানে হ'ল প্ৰভিন্সেছ অৰ ষ্টেটছ। ষ্টেটক আকৌ চৰকাৰ বা ডিষ্ট্ৰিক্টত ডিভাইড কৰা হৈছিলে। এই চৰকাৰ বা ডিষ্ট্ৰিক্টত ফাৰ্দাৰ ডিভাইড কৰা হৈছিলে পৰগনাছ, আৰু পৰগনাছক ডিভাইড কৰা হৈছিলে মহলছত। নেক্সট কুৱেশ্যন, ব্ৰঞ্জ ইজ এন এলয় অফ দিছ টু মেটেলছ। ব্ৰঞ্জ হৈছে এই দুটা ধাতুৰ সংমিশ্ৰণ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 কপাৰ এণ্ড টিন। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত কাৰ সময়ছোৱাত শিলালিপিসমূহ আৰম্ভ কৰা হৈছিল? দ্য ইনস্ক্ৰিপশ্যনছ ৱেৰ ষ্টাৰ্টেড ডিউৰিং দিছ পিৰিয়ড ইন ইণ্ডিয়া। শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 অশোক। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ মিটিং ৱাজ প্ৰিচাইডেড বাই। প্ৰথম ভাৰতীয় জাতীয় কংগ্ৰেছৰ বৈঠকত কোনে সভাপতিত্ব কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 উমেশ চন্দ্ৰ বেনাৰ্জী। মনত থ'ব, হিউমে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ স্থাপনাহে কৰিছিল, কিন্তু তাৰ প্ৰথম মিটিঙৰ প্ৰেচিডেণ্ট আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী। পৰৱৰ্তী প্ৰশ্ন, দিছ বেটেল মাৰ্ক দ্য বিগিনিং অফ দ্য এষ্টাব্লিছমেণ্ট অফ ব্ৰিটিছ পাৱাৰ ইন ইণ্ডিয়া। এই যুদ্ধই ভাৰতত ব্ৰিটিছ শক্তি স্থাপনৰ আৰম্ভণি চিহ্নিত কৰে। শুদ্ধ উত্তৰ হ'ব অপশ্যন 1 পলাচীৰ যুদ্ধ, যি সংঘটিত হৈছিল 1757 চনত, আৰু ইয়াত বংগৰ নৱাব চিৰাজউদ্দৌলা আৰু ব্ৰিটিছ সেনাপতি ৰবাৰ্ট ক্লাইভৰ মাজতে যুঁজখন হৈছিল। পৰৱৰ্তী প্ৰশ্ন, সোলাৰ এণ্ড নুলাৰ ইক্লিপছেছ ৱেৰ চাইণ্টিফিকলি এক্সপ্লেইনড বাই। সূৰ্য আৰু চন্দ্ৰগ্ৰহণ বৈজ্ঞানিকভাৱে কোনে ব্যাখ্যা কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন 4 আৰ্যভট্টই। পৰৱৰ্তী প্ৰশ্ন, দ্য গভৰ্ণৰ জেনেৰেল হু এনকাৰেজ দ্য কুইক ডেভেলপমেণ্ট অফ ৰেলৱেজ ইন ইণ্ডিয়া ৱাজ। ভাৰতত ৰেলৱেৰ দ্ৰুত বিকাশত উদগনি দিয়া গভৰ্ণৰ জেনেৰেলজন আছিল অপশ্যন 4 ডালহাউচি। পৰৱৰ্তী প্ৰশ্ন, কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনে চাইমন কমিশ্যনক বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল কাৰণ। দ্য এনুৱেল ছেশ্যন অফ দ্য কংগ্ৰেছ ডিচাইডেড টু বয়কট দ্য চাইমন কমিশ্যন বিকজ। ইয়াত এজনো ভাৰতীয়ক স্থান দিয়া হোৱা নাছিল, কিন্তু ইয়াত 7জনকৈ ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ সদস্য অন্তৰ্ভুক্ত আছিল। পৰৱৰ্তী প্ৰশ্ন, একৰ্ডিং টু 1909 এক্ট দিছ ৱাজ ইন্ট্ৰডিউচড বাই দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট ইন ইণ্ডিয়া। 1909 আইন অনুসৰি তলৰ কোনটো ভাৰতত ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰিছিল? শুদ্ধ উত্তৰ হ'ব মুছলমানসকলৰ বাবে পৃথক সমষ্টি আবণ্টিত কৰা। আৰু এই 1909 এক্টক মণ্টেমিৰ্লো ৰিফৰ্মছ বা মণ্টেমিৰ্লো সংস্কাৰ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, নেহেৰু আৰু জিন্নাক ভাৰতত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱা ভাইচৰয়জন আছিল। দ্য ভাইচৰয় হু ইনভাইটেড নেহেৰু এণ্ড জিন্না টু ফৰ্ম এন ইণ্টাৰিম গভৰ্ণমেণ্ট ইন ইণ্ডিয়া ৱাজ। শুদ্ধ উত্তৰ হ'ব অপশ্যন 4 ৱেভেল, আৰু ইয়াৰ সংগঠিত হৈছিল 1946ত। নেক্সট কুৱেশ্যন, সুৱেজ খাল মুকলি হোৱাৰ ফলত কোন দুখন দেশৰ মাজত দূৰত্ব হ্ৰাস পাইছিল? দ্য অপেনিং অফ সুৱেজ কেনেল ৰিডিউচ দ্য ডিষ্টেঞ্চ বিটুইন উইচ টু কাণ্ট্ৰিজ। শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 ইংলেণ্ড এণ্ড ইণ্ডিয়া। এই সুৱেজ খাল খনন কৰা হৈছিল 1869ত, আৰু ই মেডিটেৰিয়ান চি আৰু ৰেড চিক কানেক্ট কৰে। পৰৱৰ্তী প্ৰশ্ন, কনিষ্ক এজিউম দিছ টাইটেল আফটাৰ ডিফিটিং চাইনা। চীনক পৰাস্ত কৰি কনিষ্কই এই খিতাপ দখল কৰে। শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 দেৱপুত্ৰ। নেক্সট প্ৰশ্ন, দ্য ফাউণ্ডাৰ অফ দ্য চালুক্য ডাইনেষ্টি ইজ। চালুক্য ৰাজবংশৰ প্ৰতিষ্ঠাপক হৈছে অপশ্যন 1 পুলকেশিন প্ৰথম। পৰৱৰ্তী প্ৰশ্ন, ৰাইট টু ইনফৰমেশ্যন এক্ট কেম ইনটু ফ'ৰ্চ অন। তথ্যৰ অধিকাৰ আইন কেতিয়া কাৰ্যকৰী হৈছিল? শুদ্ধ উত্তৰ হ'ব 12 অক্টোবৰ 2005 চনত। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটোক মানৱ অধিকাৰ উলংঘন অধীনত অন্তৰ্ভুক্ত কৰা নহয়? উইচ ইজ নট ইনক্লুডেড আণ্ডাৰ দ্য ভায়োলেশ্যন অফ হিউমেন ৰাইটছ। প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশ্যন 2 এমপ্লয়মেণ্ট জেনেৰেশ্যন বা নিযুক্তি সৃষ্টি। নেক্সট কুৱেশ্যন, দ্য এলাৱেঞ্চেছ পেড টু দ্য এক্স ৰুলাৰ্ছ অফ নেটিভ ষ্টেটছ প্ৰাইভি পাৰ্চেছ ৱেৰ এবলিছড বাই। স্থানীয় ৰাজ্যসমূহৰ প্ৰাক্তন শাসকসকলক প্ৰদান কৰা ভাত্তাবোৰ কাৰ দ্বাৰা বাতিল কৰা হৈছিল?
ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 1 ইন্দিৰা গান্ধী আৰু ইয়াক বাতিল কৰা হৈছিল 1971ত through the 26th Amendment of the Indian Constitution. Next question. The meetings of the Rajya Sabha are presided by Rajya Sabhar সভাসমূহৰ সভাপতিত্ব কোনে কৰে? শুদ্ধ উত্তৰ হ'ব অপশ্যন 4 ভাইচ প্ৰেছিডেণ্ট বা উপ-ৰাষ্ট্ৰপতিয়ে। নেক্সট কুৱেশ্যন, কণ্ডলাইট শিলবোৰ ক'ত পোৱা যায়? কণ্ডলাইট ষ্টোনছ আৰ ফাউণ্ড ইন, শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 ওড়িশা এণ্ড অন্ধ্ৰপ্ৰদেশ। পৰৱৰ্তী প্ৰশ্ন, দ্য লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া ইজ, ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ হৈছে NH44 আৰু ই সংযুক্ত কৰিছে শ্ৰীনগৰ আৰু কন্যাকুমাৰীক। নেক্সট কুৱেশ্যন, ইন উইচ ইয়াৰ এছামিজ ৱাজ এডপ্টেড এজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম? কোন বছৰত অসমত অসমীয়াক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব 1960ত। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো ফৰ্ম ইউটিলিটিৰ এটা উদাহৰণ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 কেঁচা কপাহৰ পৰা কাপোৰলৈ ৰূপান্তৰিত কৰা। নেক্সট প্ৰশ্ন, এন এক্সাম্পল অফ ইণ্টাৰমিডিয়েট গুডছ, মধ্যৱৰ্তী সামগ্ৰীৰ এটা উদাহৰণ হ'ল, শুদ্ধ উত্তৰ হ'ব অপশ্যন 1 কটন। ইণ্টাৰমিডিয়েট অথবা মধ্যৱৰ্তী সামগ্ৰী তাকে কয় যাক পৰৱৰ্তী ষ্টেজত বেলেগ প্ৰডাক্ট আমি তৈয়াৰী কৰিব পাৰি। প্ৰশ্ন, ডিমাণ্ড কাৰ্ভ ৰিপ্ৰেজেণ্টছ দ্য ফাংচনেল ৰিলেশ্যনশ্বিপ বিটুইন, চাহিদা বক্ৰই ইয়াৰ মাজত কোনটো কাৰ্যকৰী সম্পৰ্ক প্ৰতিনিধিত্ব কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব যোগান ধৰা পৰিমাণ আৰু সামগ্ৰীৰ মূল্য, কোৱান্টিটি ছাপ্লাইড এণ্ড দ্য প্ৰাইচ অফ দ্য কমোডিটি। পৰৱৰ্তী প্ৰশ্ন, ব্যক্তিগত সীমিত কোম্পানী এটা গঠন কৰিবলৈ প্ৰয়োজনীয় সদস্যৰ নিম্নতম সংখ্যা কিমান? দ্য মিনিমাম নাম্বাৰ অফ মেম্বাৰ্ছ ৰিকুৱাৰ্ড টু ফৰ্ম এ প্ৰাইভেট লিমিটেড কোম্পানী ইজ, শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 2। প্ৰশ্ন, দ্য চেক্টৰ ইণ্ডিকেটছ দ্য ডাইৰেকশ্যন অফ মডাৰ্নাইজেশ্যন ইন দ্য ইকনমি, তলৰ কোনটো খণ্ডই অৰ্থনীতিৰ আধুনিকৰণ দিশ সূচায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 4 টাৰ্চিয়াৰী অথবা তৃতীয় খণ্ড। পৰৱৰ্তী প্ৰশ্ন, অফিচ অফ দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ ইজ ছিচুৱেটেড ইন, আন্তৰ্জাতিক ন্যায়ালয়ৰ কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 হেগত। পৰৱৰ্তী প্ৰশ্ন, পপুলেশ্যন কণ্ট্ৰল এণ্ড ফেমিলি প্লানিং ইজ লিষ্টেড ইন উইচ শিডিউল ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, জনসংখ্যা নিয়ন্ত্ৰণ আৰু পৰিয়াল পৰিকল্পনা ভাৰতীয় সংবিধানৰ কোন অনুসূচীত তালিকাভুক্ত কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 দ্য কনকাৰেণ্ট লিষ্টত। পৰৱৰ্তী প্ৰশ্ন, দ্য গভৰ্ণৰ জেনেৰেল হু পাৰ্টিশ্যন বেংগল ৱাজ, বংগ বিভাজন কৰা গভৰ্ণৰ জেনেৰেলজন আছিল, অপশ্যন 1 কাৰ্জন। পৰৱৰ্তী প্ৰশ্ন, দ্য কেপিটেল অফ অষ্ট্ৰেলিয়া ইজ, অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে, অপশ্যন 2 কেনবেৰা। পৰৱৰ্তী প্ৰশ্ন, অষ্টাধ্যায়ী কোনে লিখিছিল? অষ্টাধ্যায়ী ৱাজ ৰিটেন বাই, অপশ্যন 2 পানিনি। পৰৱৰ্তী প্ৰশ্ন, দ্য ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড ডিউৰিং দ্য ৰিইন অফ, দ্বিতীয় বৌদ্ধ পৰিষদ কাৰ শাসনকালত অনুষ্ঠিত হৈছিল? প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপশ্যন 4 কাল অশোকৰ শাসনকালত। পৰৱৰ্তী প্ৰশ্ন, আকবৰে ইবাদতখানা ক'ত নিৰ্মাণ কৰিছিল? আকবৰ কনষ্ট্ৰাক্টেড ইবাদতখানা ইন, অপশ্যন 2 ফতেহপুৰ চিক্ৰী। পৰৱৰ্তী প্ৰশ্ন, দ্য আৰ্য সমাজ ৱাজ ফাউণ্ডেড ইন দ্য ইয়াৰ, কোন চনত আৰ্য সমাজ প্ৰতিষ্ঠা কৰা হৈছিল? প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপশ্যন 3 1875 চনত। পৰৱৰ্তী প্ৰশ্ন, দ্য মেটেৰিয়লজিকেল ইনষ্ট্ৰুমেণ্ট ডেট কেন বি কেপ্ট ইন ছ'চিয়েল ষ্টাডিজ লেবৰেটৰী ইজ এ, সামাজিক অধ্যয়ন গৱেষণাগাৰত ৰাখিব পৰা বতৰ বিজ্ঞানৰ সঁজুলিটি, অপশ্যন 3 বেৰমিটাৰ। পৰৱৰ্তী প্ৰশ্ন, মনিটৰিং হাউ এ চাইল্ড ইজ প্ৰগ্ৰেছিং টুৱাৰ্ডছ ৰিয়েলাইজেশ্যন অফ এন অবজেক্টিভ ইজ দ্য ফাংচন অফ দিছ টাইপ অফ ইভালুৱেশ্যন, এটা শিশুৱে কেনেদৰে উদ্দেশ্য এটা প্ৰাপ্ত কৰাৰ দিশত আগবাঢ়িছে নিৰীক্ষণ কৰাটো হৈছে এই ধৰণৰ মূল্যায়নৰ কাম। শুদ্ধ উত্তৰ হ'ব অপশ্যন 1 ফৰ্মেটিভ ইভালুৱেশ্যন। পৰৱৰ্তী প্ৰশ্ন, এজন শিক্ষাৰ্থীয়ে তথ্য সংগ্ৰহ কৰিছিল আৰু পানী সংগ্ৰহৰ পদ্ধতিৰ ওপৰত এখন পুস্তিকা প্ৰস্তুত কৰিছিল, ই এই উদ্দেশ্যৰ উপলব্ধিক বুজায়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 স্কিল বা দক্ষতা। পৰৱৰ্তী প্ৰশ্ন,
The approach followed in arranging a curriculum in the reverse order is called বিপৰীত ক্ৰমত পাঠ্যক্ৰম এটা সজ্জিত কৰাৰ ক্ষেত্ৰত অনুসৰণ কৰা পদ্ধতিক কি বুলি কোৱা হয় শুদ্ধ উত্তৰ হ'ব অপচন 4 backward approach পৰৱৰ্তী প্ৰশ্ন to show the organization of a city administration and relationship between the executive judiciary and legislative the type of chart used is a মহানগৰ প্ৰশাসনৰ সংগঠন আৰু কাৰ্যবাহী কাৰ্যপালিকা আৰু আইনৰ মাজত সম্পৰ্ক দেখুৱাবলৈ ব্যৱহৃত চাৰ্টৰ প্ৰকাৰ হৈছে শুদ্ধ উত্তৰ হ'ব অপচন 1 ৰিলেশনশিপ বা সম্পৰ্ক চাৰ্ট পৰৱৰ্তী প্ৰশ্ন মাইক্ৰ টিচিং হৈছে প্ৰশিক্ষণৰ ক্ষেত্ৰত এক স্কেল ডাউন প্ৰশিক্ষণ কৌশল মাইক্ৰ টিচিং ইজ এ স্কেল ডাউন ট্ৰেইনিং টেকনিক ইন টাৰ্মছ অফ শুদ্ধ উত্তৰ হ'ব অপচন 3 শ্ৰেণী একক আৰু সময়ৰ আকাৰ পৰৱৰ্তী প্ৰশ্ন The teacher of social studies should have the knowledge of the subject matter as well as সামাজিক অধ্যয়নৰ শিক্ষকৰ বিষয়বস্তুৰ লগতে কোনটোৰ জ্ঞান থাকিব লাগে Educational objectives, teaching methods, teaching technology or all of the above ইয়াৰ শুদ্ধ উত্তৰ হ'ব ওপৰৰ সকলোবোৰ পৰৱৰ্তী প্ৰশ্ন The most useful teaching material for geography is ভূগোলৰ বাবে আটাইতকৈ উপযোগী শিক্ষণ সামগ্ৰী হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন 4 মেপ বা মানচিত্ৰ Question A student feels difficulty in reading the book on the table but reads properly the words written on the blackboard. Her sight defect is ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন 1 লংনেছ আৰু আজি আমাৰ এই ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন হ'ল কৃষি বিষয়ৰ ওপৰত এটা পাঠ পৰিকল্পনা প্ৰস্তুত কৰোঁতে আপোনাৰ প্ৰথম পদক্ষেপ কি হ'ব While preparing a lesson plan on the topic agriculture what will be your first step প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব ফ্ৰেম অবজেক্টিভছ মানে উদ্দেশ্যসমূহ নিৰ্ধাৰণ কৰা বন্ধুসকল এয়াই আছিল আজিৰ আমাৰ এই আৰ্হি প্ৰশ্ন কাকত যদি আপোনালোকে ভাল পায় প্লিজ ইয়াক লাইক আৰু কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব